টুপি আৰু ফাকিত চলিছে হিমন্তৰ চৰকাৰ শাসনেৰে কাণ খোলা কৰা মুখ্যমন্ত্ৰীৰ কেৱল ফাকি বাৰে বাৰে জনতাক মূৰ্খ সজাই মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী আৰু কিমান ফাকি দিব মাছৰ তেলেৰে মাছ ভাজিলে মুখ্যমন্ত্ৰী হিমন্তই ফাকি বিক্ৰী কৰি কিমান সফলতাৰ জয় ঢোল পিটিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটাৰ পিছত আন এটা ফাকি কেনেকৈ ক'ব পাৰে মুখ্যমন্ত্ৰীয়ে জিআইজে ফাকি দিয়াটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হবি নেকি ৰাজ্যৰ ৩.৫ কোটি জনতাক পুনৰবাৰ আহ্বাভাৰী মুঠ ২৩,৯৫৯ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি দিলে চৰকাৰে ২০১২ চনৰ পৰা টেট পৰীক্ষাৰ যোগেদি শিক্ষকৰ পদ লাভ কৰা এই শিক্ষকসকলে বিগত ১২ বছৰ ধৰি বিভিন্ন বিদ্যালয়ত ঠিকা ভিত্তিত সেৱা আগবঢ়াই আহিছিল বিগত সময়ছোৱাত একেখিনি শিক্ষকেই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী তুলি আহিছিল অৱশ্যে এই নিয়মীয়াকৰণত তেওঁলোকে লাভ কৰি থকা পদমৰ্যাদা সা সুবিধা দৰমহা আদিৰ যাতে হানি বিঘিনি নহয় সেয়াও আছিল তেওঁলোকৰ দাবী বিগত বৰ্ষৰ নৱেম্বৰত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হ'ব বুলি জনাইছিল যদিও তাৰে যিবোৰ চৰ্ত আৰোপ কৰিছিল তাৰ অধিক সংখ্যক চৰ্ত মানিবলৈ সাজু নাছিল শিক্ষকসকল চৰকাৰৰ প্ৰথম চৰ্ত আছিল যে তেওঁলোকৰ চাকৰি নিয়মীয়া হোৱাৰ লগে লগে তেওঁলোকৰ আগতকৈ দৰমহা হ্ৰাস হ'ব যিদিনাখন যোগদান কৰিব সেই দিনটোৰ পৰা তেওঁলোক নতুন শিক্ষকৰ দৰে হ'ব কিন্তু ৰাজ্য চৰকাৰে দিয়া এই চৰ্তৰ বিৰোধিতা কৰিছিল শিক্ষকসকলে কিন্তু নাচুৰবান্দা চৰকাৰে শিক্ষকৰ কোনো দাবীক গুৰুত্ব নিদি সোমবাৰে মহা আয়োজনেৰে তেওঁলোকৰ মাজত পুনৰ নিযুক্তি পত্ৰ বিতৰণ কৰে এই নিযুক্তিৰ ফলত তেওঁলোকৰ চাকৰি স্থায়ী হ'ল যদিও দৰমহা হ্ৰাস হ'ল তদুপৰি তেওঁলোকে চাকৰিৰ জ্যেষ্ঠতা হেৰুৱালে এই বিষয়টো দুৰ্ঘৰাপত্তি কৰা স্বত্তেও সেয়া অৰণ্য ৰোদনতহে পৰিণত হ'ল অতি দুখৰ কথা যে বৰ্তমান চৰকাৰখনে আমাক আগন্তুক সৰ্বশিক্ষা অভিযানৰ লগত আমি ২০০৩ চনৰ পৰা আৰম্ভ কৰি ৩ চনৰ এবাৰ নিযুক্তি আৰু ২০১৩ চনৰ যিটো আমাৰ টেটৰ যোগেদি যিটো নিযুক্তি পত্ৰ দিয়াৰ পিছতো আৰু আজি আহি ২০২৪ চনৰ আজি দিনটোত তেখেতসকলে আমাক স্থায়ী হিচাপে যিখিনি আমাক নিযুক্তি পত্ৰ দিবলৈ ওলাইছে বা আজি দিব ইয়াক আমি নথৈ সুখীও হৈছোঁ এক প্ৰকাৰে আমি মনত অন্তৰত দুখো পাইছোঁ যে বিগত দিনবোৰৰ পৰা আজিলৈকে আমি কাম কৰি আগবঢ়াই অহা আমাৰ কৰ্মত আমি পাবলগীয়া প্ৰাপ্যখিনিৰ পৰাও আমাক আজি নতুনত্ব হিচাপে নিযুক্তি দিয়াত আমি সেইফালৰ পৰা কিছু আমি বঞ্চিত হয় আমি সেই ক্ষেত্ৰত আমি অলপ দুখ অনুভৱো কৰিছোঁ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ পিছত শিক্ষকসকল লোকচানৰ সন্মুখীন হ'ল যদিও কিন্তু লাভ হ'ল চৰকাৰৰ একোজন শিক্ষকৰ দৰমহা ১৫ৰ পৰা ১২,০০০ পৰ্যন্ত হ্ৰাস হোৱাত চৰকাৰৰ উদং হোৱা ৰাজকোষ টনকিয়াল হ'ল আৰু চৰকাৰেও প্ৰায় ৩০,০০০ক নিযুক্তি দিয়াৰ জয় ঢোল বজোৱাৰ সুবিধা লাভ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ ৩ বছৰীয়া কাৰ্যকালত ১ লাখ চাকৰি দিয়া বুলি ফিতাহি মৰাৰ সুযোগ লাভ কৰিলে নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে এয়া বিজেপি চৰকাৰৰ বৃহৎ সফলতা আজি দিনটো আমাৰ বাবে আন এক লক্ষ্য প্ৰাপ্তিৰ বাবেও এটা স্মৰণীয় দিন বিগত নিৰ্বাচনৰ সময়ত মই সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু ৰাইজৰ আগত কৈছিলোঁ যে আমাৰ চৰকাৰ যেতিয়া শাসনলৈ আহিব আমি ১ লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিম আজি আমাৰ এই নিযুক্তিৰ প্ৰক্ৰিয়াত এই উপস্থিত শিক্ষকসকলক যদি আমি বাদ দিওঁ তথাপিতো আমি ১,৩৯৯টা সংখ্যাত আমি অৱতীৰ্ণ হ'লোঁ অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰে গৌৰৱেৰে সৈতে আজিৰ দিনটোত আমি ১ লাখ নিযুক্তিৰ যিটো আমাৰ লক্ষ্য আছিল তাক আমি পাৰ কৰিলোঁ আৰু যদি আজি স্থায়ীভাৱে নিযুক্তি পোৱা ২৩,৯৫৫ জন শিক্ষকক আমি যদি হিচাপত লওঁ তেতিয়াহ'লে ২০২১ চনৰ পৰা ৰাজ্য চৰকাৰৰ আমাৰ কৰ্মচাৰীৰ সংখ্যাত ১,২৪,৩৪৫ জন চৰকাৰী কৰ্মচাৰী লিপিবদ্ধ হ'ল আজি আমাৰ চৰকাৰখনে
সেই সোণখেৰীয়া যাত্ৰাও অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। কিন্তু মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ বিতৰণ কৰি সকলোৰে মুখত হাঁহি বিৰুঙা বুলি ক'লেও ভিতৰি ভিতৰি ক্ষুব্ধ হৈ পৰিছে শিক্ষকসকল। এক কথাত মাছৰ তেলেৰে মাছ ভাজি নিজেও খালে আৰু বৰভোজ পাতি তেওঁলোককো খুৱাই বাহ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ।